নমস্কাৰ বন্ধুসকল, আপোনালোক সবকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ আৰু এখন পাৰ্ট, মেডিভেল হিষ্ট্ৰীৰ চুতীয়া কিংডম, কোচ ডাইনেষ্টি, কাছাৰী কিংডম, জয়ন্তীয়া কিংডম। আৰু কোচ ডাইনেষ্টি পঢ়াৰ আগতে আমি কামতা কিংডমৰ বিষয়ে আলোচনা কৰিম আৰু আহোম ৰুলৰ আমি এটা ছেপাৰেটকৈ লেকচাৰ বনাম। আগতে আমি প্ৰি হিষ্ট্ৰী পঢ়িছোঁ আৰু এনচেণ্ট হিষ্ট্ৰী পঢ়িছোঁ। তাৰে ভিতৰত যদি আপুনি দুটা ভিডিঅ' চোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব। আমি লাষ্ট এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িছিলোঁ, লাষ্ট ৰুলাৰ পঢ়িছিলোঁ পালা ডাইনেষ্টি, আৰু আফটাৰ পালা ডাইনেষ্টিৰ পৃথু নামৰ এজন ৰজা কামৰূপত ৰাজত্ব কৰিছিলে, তেওঁ আছিল খেন ডাইনেষ্টিৰ। আৰু তেতিয়া খেন ডাইনেষ্টি আছিলে, তাৰপিছত তেওঁৰ লাষ্ট ছাকচেছৰ আছিলে সন্ধিয়া, তেওঁ কেপিটেল কামৰূপৰ পৰা কোচবিহাৰলৈ শ্বিফ্ট কৰিছিলে। আৰু চুতীয়া কিংডম, কোচ, কাছাৰী আৰু জয়ন্তীয়া কিংডম, এইবিলাক কিংডম সমসাময়িক কালৰে ডাইনেষ্টি বা কিংডম আছিলে আৰু আহোম ৰুল ইম্পৰ্টেণ্ট হয়। চুতীয়া কিংডম আগৰে পৰা আছিলে অসমত। আহোম অহাৰ আগৰে পৰা চুতীয়া কিংডমৰ ষ্টাৰ্ট কৰিছিলে ৰাজত্ব কৰা। আৰু আপাৰত ক'বলৈ গ'লে আহোম অহাৰ পূৰ্বে চুতীয়াসকলৰে ডাঙৰ সাম্ৰাজ্য আছিলে। বীৰপাল আছিলে চুতীয়া কিংডমৰ ফাউণ্ডাৰ, আৰু চুতীয়া কিংডম বৰ্তমানৰ অসমৰ আৰু অৰুণাচল প্ৰদেশৰ পৰশুৰামকুণ্ড আৰু বিশ্বনাথৰ কিছু অংশ লৈ তেওঁলোকে ৰাজত্ব কৰিছিলে। চুতীয়া কিংডম ফাউণ্ড কৰা হৈছিলে 1187ত। এই কিংডমৰ প্ৰথম কেপিটেল আছিলে স্বৰ্ণগিৰি, তাৰপিছত শ্বিফ্ট কৰা হৈছিলে ৰত্নপুৰত, আৰু পিছলৈ বহু বছৰ চদিয়া ৰাজত্ব কৰা হৈছিলে। সতী সাধিনী আছিল লাষ্ট কুইন আছিলে চুতীয়া কিংডমৰ। সতী সাধিনী ধৰ্মধ্বজপাল বা ধৰ্মনাৰায়ণৰ পুত্ৰী আছিলে, আৰু তেওঁ বিয়া পাতিছিলে নিত্যপাল বা নিতাইৰ লগত। আৰু 1524ত আহোম আৰু চুতীয়াৰ এখন বহুত ভয়ংকৰ যুদ্ধ হৈছিলে, আৰু সেই যুদ্ধত সতী সাধিনীয়ে তেওঁ চন্দ্ৰগিৰি হিলৰ পৰা পাহাৰৰ পৰা জঁপিয়াই তেওঁ মৃত্যুবৰণ কৰিছিলে। কাৰণ চদিয়াৰ যি গভৰ্ণৰ আছিলে চদিয়াখোৱা গোহাঁই, তেওঁ সতী সাধিনীত বিয়া পাতিব বিচাৰিছিলে, কিন্তু সতী সাধিনীয়ে তেওঁ অমান্তে হৈছিলে বিয়া পাতিবলৈ, আৰু তাৰ বাবে তেওঁ চন্দ্ৰগিৰি হিলৰ পৰা পাহাৰৰ পৰা জঁপিয়াই তেওঁ মৃত্যুবৰণ কৰিছিলে। আৰু এই বীৰত্বৰ কাৰণে প্ৰত্যেক বছৰত অসমত সতী সাধিনী দিৱস অসম চৰকাৰে পালন কৰে, আৰু সেই পালন কৰা ডেটটো কিমান মোক কমেণ্ট কৰি জনাব। আৰু চুহুংমুং ৰজাৰ দিনতে চুতীয়া কিংডম আহোমৰ লগত মাৰ্চ হৈ যায়। নেক্সট ইম্পৰ্টেণ্ট কিংডমটো হ'ল কমতাপুৰ কিংডম। তো কমতাপুৰ কিংডম যি আছে, কমতাপুৰ কিংডমৰ ষ্টাৰ্ট হৈছিলে মেডিভেল আছাম হিষ্ট্ৰীৰ প্ৰথম ভাগত আৰু এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ শেষৰ ফালে। আমি পালা ডাইনেষ্টিৰ শেষৰ ফালে কথা পাতিছিলোঁ যে আগৰ ভিডিঅ'টিত, যে এজন ৰজা আছিলে যাৰ নাম আছিল পৃথু, তেওঁ কামৰূপত আফটাৰ পালা ডাইনেষ্টিৰ ৰাজত্ব কৰি আছিলে। 1206 চনত বখতিয়াৰ খিলজীয়ে কি কৰিলে, এটেক কৰিলে কামৰূপত। প্ৰথম মুছলিম ইনভেশ্যন আছিলে। তাৰপিছত 1228ত যেতিয়া পৃথু পৰাস্ত হৈছিলে, আৰু সন্ধিয়া হ'ল লাষ্ট ছাকচেছৰ আছিলে পৃথুৰ। আৰু পৃথুৰ সন্ধিয়াৰ দিনতে কি হ'ল, কামৰূপৰ যি কেপিটেল আছিলে, তেওঁলোকৰ খেন ডাইনেষ্টিৰ কেপিটেল আছিলে, পিছলৈ কোচবিহাৰলৈ শ্বিফ্ট কৰিলে। দুৰ্লভ নাৰায়ণ হ'ল খেন ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট আৰু এজন ৰজা। তেওঁৰ ৰাজত্বকাল আছিলে 1330 পৰা 1350 AD লৈ। তো কণ্টেম্পৰেৰী অফ ধৰ্মনাৰায়ণ অফ বেংগল, ঠিক আছে, তেওঁ সমসাময়িক কালৰ ৰজা আছিলে ধৰ্মনাৰায়ণৰ। যুদ্ধ হৈছিল দুয়োজনৰ মাজত, যি পিছলৈ গৈ বিবাহ চুক্তিৰে শান্তি স্থাপনা কৰা হৈছিল। আৰু এই শান্তিৰ এটা চুক্তি কৰা হৈছিল যে দুৰ্লভ নাৰায়ণে ৰিকুৱেষ্ট কৰিছিলে ধৰ্মনাৰায়ণক যে তেওঁক কিছুমান ব্ৰাহ্মণ ফেমিলি দিব লাগে, আৰু তাৰ পৰিপক্ষত ধৰ্মনাৰায়ণে 12টা ফেমিলি কমতাপুৰলৈ পঠাইছিলে। আৰু এই 12টা যি ব্ৰাহ্মণ ফেমিলি আছিলে, কায়স্থ ব্ৰাহ্মণ ফেমিলি 12 ভূঞা নামেৰে পৰিচিত হৈছিলে। চণ্ডীবোৰ ভূঞা আছিল এই 12টা ফেমিলিৰ হেড আছিল, যি শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ আছিলে। পিছলৈ যি লাষ্ট ৰুলাৰ আছিলে নীলম্বৰ আছিলে, তেওঁক শ্বাহে পৰাস্ত কৰিছিলে, আলাউদ্দিন হুছেইন শ্বাহে পৰাস্ত কৰিছিলে। আলাউদ্দিন শ্বাহ আছিল তুৰ্ক আফগান ৰুলাৰ আছিলে, গৌদাৰ 1498ত এটেক কৰিছিলে। হুছেইন শ্বাহ নিজৰ যি সাম্ৰাজ্য আছিলে হাজোলৈ তেওঁ বিস্তীৰ্ণ কৰিছিলে বা এক্সপাণ্ড কৰিছিলে। তাৰপিছত তেওঁ আকৌ বেংগল টেৰিটৰী যি কমতাপুৰৰ আছে
কমতাপুৰো তেওঁ ৰিএগেইণ্ড মাছ অফ বেংগল টেৰিটৰী, ঠিক আছে। তেওঁ বেংগল টেৰিটৰীৰ বহু অংশ তেওঁ কেপচাৰ কৰিছিলে আৰু তেওঁৰ ৰুলৰ সময় আছিলে 1498 পৰা 1518লৈকে। তেওঁ কইন ইছ্যু কৰিছিলে যাৰ নাম আছিলে কনকুৱেৰ অফ কামাৰু অৰ কমতা, অৰ তেওঁ কণ্টিনিউ কৰিছিলে 1518লৈকে কণ্টিনিউ কৰি আছিলে। আলাউদ্দিন শ্বাহ পিছলৈ গৈ তেওঁ যি পাৱাৰ আছিলে পাৱাৰ বহুত কম হৈ যায়, কিয়নো যি লোকেল লিডাৰ আছিলে অসমত আছিলে আহোম আৰু বাৰভূঞা। তাৰপিছত তাত কমতাপুৰত কোচ ডাইনেষ্টিৰ অলৰেডি উত্থান হৈ আছিলে, তো যাৰ কাৰণে আলাউদ্দিন শ্বাহৰ যি পাৱাৰ আছিলে কম হ'ব ধৰিছিলে পিছলৈ গৈ। গিয়াছুদ্দিন আউলিয়া আছিল এজন যি মুছলিম ধৰ্মগুৰু আছিল, যি মক্কাৰ পৰা আহিছিলে, আৰু তেওঁ কোৱা হয় যে তেওঁ যি টম্ব আছে তাত মক্কাৰ পৰা আনি মাটি দিয়া হৈছিলে, তো যাৰ কাৰণে পোৱা মক্কা বুলি কোৱা হয় সেই টম্বটোক। তো কোচ ডাইনেষ্টি নেক্সট হ'ল আমাৰ ইম্পৰ্টেণ্ট ডাইনেষ্টি কোচ ডাইনেষ্টি। হাৰিয়া মণ্ডলৰ পুত্ৰ আছিল বিশ্বসিংহা, তেওঁৰ ৰাজত্বকাল আছিল 1515 পৰা 1540 AD লৈ। তেওঁ কোচ ডাইনেষ্টি ফাউণ্ড কৰিছিলে আৰু কেপিটেল পাতিছিলে কোচবিহাৰত। বিশ্বসিংহাৰ মৃত্যু হৈছিলে 1540 আৰু তেওঁৰ মৃত্যুৰ পিছতে তেওঁৰ পুত্ৰ আছিল মল্লদেৱা আৰু শুক্লধ্বজ। মল্লদেৱাই সিংহাসন আৰোহণ কৰিছিলে নৰনাৰায়ণ নামেৰে, আৰু যি নৰনাৰায়ণৰ ভাতৃ আছিলে শুক্লধ্বজ তেওঁ পিছলৈ গৈ সেনাপতি আছিলে, পিছলৈ গৈ চিলাৰায় নামেৰে জনাজাত হৈছিলে। ইন 1563 চনত চিলাৰায়ে কি কৰিলে কেপচাৰ কৰিছিলে আহোম কেপিটেল গড়গাঁও কেপচাৰ কৰিছিলে, আৰু আহোম আৰু কোচ ৰজাৰ মাজত এখন সন্ধি হৈছিলে যাৰ নাম আছিল ট্ৰিয়েটি অফ মাজুলী, ঠিক আছে। ট্ৰিয়েটি অফ মাজুলী সন্ধি হৈছিলে আৰু এইটো হৈছিলে আহোম ৰজা খুৰা ৰজাৰ দিনত। নৰনাৰায়ণ ইন্ট্ৰডিউচ কৰিছিলে চিলভাৰ কইন যাৰ নাম আছিলে নাৰায়ণী, আৰু এই যি কইন আছিলে তাৰ শ্বেপ আছিলে ৰাউণ্ড। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহি থাকে যে যি কোচ ডাইনেষ্টিৰ সময়ত নৰনাৰায়ণে কইন ইছ্যু কৰে, ঠিক আছে, এইটোৰ চাইজ কি হয়, ৰাউণ্ড হয় নে ট্ৰাইংগল হয় নে স্কুৱেৰ হয়, চ' এইটো হয় ৰাউণ্ড হয়, ৰাউণ্ড আছিলে শ্বেপ কোচ কইনছৰ। চ' দে গেভ শ্বেল্টাৰ প্ৰটেকশ্যন শংকৰদেৱা, তেওঁলোকে শংকৰদেৱক আশ্ৰয় দিছিলে, যাৰ বাবে কি হ'ল শংকৰদেৱে এক নাম ধৰ্ম প্ৰচাৰ কৰিব পাৰিছিলে। গোহাঁই কমলালী ৰোড নৰনাৰায়ণ দিনতে বনোৱা হয় আৰু ই কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈকে বনাইছিলে। নাৰায়ণা ৱাজ দ্য কিং হু ৰিবিল্ড, ঠিক আছে, নাৰায়ণা সেইজন ৰজা হয় যিজনে কামাখ্যা মন্দিৰ নতুনকৈ পুনৰ্নিৰ্মাণ কৰাইছিলে। তো চিলাৰায়ৰ মৃত্যু হৈছিলে 1577 চনত, 1577 চনত, আৰু স্মল পক্স হৈছিলে যাৰ কাৰণে চিলাৰায়ৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। তো ৰাল্ফে ফিছ এজন ইংলিছ ট্ৰেভেলাৰ আছিলে, তেওঁ 1585ত কোচ কিংডম ভিজিট কৰিছিলে। আৰু ইম্পৰ্টেণ্ট কিছুমান ইভেণ্ট হয়। চ' নৰনাৰায়ণৰ দিনত বহুত পণ্ডিত হয়, বহুত বিদ্বান মানুহ আছে যি নৰনাৰায়ণৰ ৰাজসভাত কি কৰিছিলে, ৰাজসভাৰ সভা আছিলে। চ' তাৰে ভিতৰত পণ্ডিতৰ কিছুমান নাম হ'ল পুৰুষোত্তম বিদ্যাবাগী যি গ্ৰামাৰৰ পটু আছিলে, বকুল কায়স্থ যি মেথমেটিচিয়ান আছিলে, ৰাম সৰস্বতী ট্ৰান্সলেট কৰিছিলে মহাভাৰত, অনন্ত কান্দেলে কি কৰিছিলে ট্ৰান্সলেট কৰিছিলে ভাগৱত। তো নৰনাৰায়ণৰ ডাইড হৈছিলে 1587ত। ৰঘুদেৱা কোন হয়, ৰঘুদেৱা আছিল চিলাৰায়ৰ পুত্ৰ আছিল, আৰু যেতিয়া নৰনাৰায়ণৰ মৃত্যু হৈছিল তেতিয়া ৰঘুদেৱা নিজকে স্বাধীন বুলি ঘোষণা কৰিছিলে, আৰু যেতিয়া তেওঁ স্বাধীন বুলি ঘোষণা কৰিছে তাৰ পিছতে তেওঁ তাৰ পৰা ফালৰি কাটি কোচ হাজো ডিভিজন যি আছিল কোচ ডাইনেষ্টিৰ কোচ ৰয়েল ফেমিলিৰ তেওঁ ফাউণ্ড কৰিছিলে কোচ হাজো ডিভিজন ৰঘুদেৱ নাৰায়ণে। তো বিজিত নাৰায়ণ আছিলে বিজনী ব্ৰাঞ্চৰ ফাউণ্ডাৰ আছিলে। তো 17th চেঞ্চুৰীত কি হ'ল, কোচবিহাৰ মোগলক আক্ৰমণ কৰিলে, তো তাৰ ফলত কি হ'ল কোচবিহাৰ মোগলৰ শাসন লৈ গ'ল। পিছত কোচ হাজো মোগল আৰু আহোমৰ কিছু কণ্ট্ৰল কৰিলে, আৰু ফাইনেলি কি হ'ল আহোম মেজৰ পৰ্চন কোচ হাজোটো দখল কৰি ল'লে, আৰু কোচবিহাৰ পিছলৈ গৈ যেতিয়া ব্ৰিটিছ আহিলে তেতিয়া প্ৰিন্সলি ষ্টেট ৰূপে পৰিগণিত হ'ল। কাছাৰী কিংডম আৰু এটা ইম্পৰ্টেণ্ট কিংডম হয় আছাম হিষ্ট্ৰীৰ। 13th চেঞ্চুৰীৰ বিগিনিঙত যেতিয়া আহোমে নিজৰ পাৱাৰ ৰাইজ কৰি আছিলে তেতিয়া কাছাৰী কিংডমে কি আছিলে, কাছাৰীসকলে অসমত তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰি আছিলে, আৰু তেওঁলোকৰ ৰাজ্য নৰ্থ কাছাৰলৈকে তেওঁলোকে নৰ্থ কাছাৰ ইন চাউথ, ঠিক আছে, চাউথৰ ফালে বিস্তীৰ্ণ বা এক্সপাণ্ড কৰি আছিলে। এইটো মেপটো চাব পাৰি, 17th চেঞ্চুৰী মেপ হয়, এইটো হয় কাছাৰী কিংডম। তো
তো কাছাৰীসকল নৰ্থ ইষ্টত বিভিন্ন নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ ভেলীত বড়ো নামেৰে জনা যায়। গোৱালপাৰা আৰু নৰ্থ বেংগলত মেচ নামে জানে বহুতে। নৰ্থ কাছাৰত ডিমাচা বুলিও কয় বহুতে। চ' আৰ্কলজিকেল এভিডেন্সৰ মতে কাছাৰীসকলৰ প্ৰথম যি কেপিটেল আছিলে, কেপিটেলৰ নাম হৈছে কাছমাৰী। ছেকেণ্ড কেপিটেল হ'ল ডিমাপুৰ আৰু পিছলৈ মাইবং, আৰু লাষ্ট কেপিটেল আছিলে কাশপুৰ। পিছলৈ কাশপুৰলৈ তেওঁলোকে কেপিটেল শ্বিফ্ট কৰিছিলে। প্ৰথম যি যুদ্ধ হৈছিলে আহোম আৰু কাছাৰীৰ মাজত, সেই যুদ্ধ হৈছিলে 1490-ত। কিন্তু এই যুদ্ধত আহোমে পৰাস্ত হৈছিল, কিয়নো তেতিয়া আহোমৰ ইমান পাৱাৰ নাছিল, তেওঁলোকে ইমান শক্তিশালী নাছিলে। পিছলৈ গৈ আহোম যেতিয়া নিজৰ পাৱাৰফুল হৈছিলে, তেওঁলোকৰ শক্তি বৃদ্ধি কৰিছিলে, তেতিয়া 1526-ত আহোমে কাছাৰীক পৰাস্ত কৰিছিলে। আৰু তেওঁলোকে কি কৰিছিল, ডেটচাং নামৰ এজন ৰজা পাতিছিলে। কাছাৰীসকলক কিং পাতিছিলে ডিমাপুৰত, আৰু বছৰেকীয়া 20টা হাতী আৰু 1 লাখ টকাৰে কি কৰিছিলে, এটা চুক্তি কৰিছিলে। কিন্তু পিছলৈ যি যুদ্ধ বাঢ়ি গৈ আছিলে আৰু 1536-ত আহোমে কি কৰিলে, ডিমাপুৰ ডেষ্ট্ৰয় কৰি দিলে, আৰু তেওঁলোকে পলাই কি কৰিলে, মাইবঙত শ্বিফ্ট হ'বলগীয়া হয়। ঠিক আছে, যে কাছাৰী কিংডম যে আগতে আছিল ডিমাপুৰ, প্ৰথমত আছিল কাছমাৰীত, তাৰপিছত ডিমাপুৰত হ'ল। কিন্তু 1536-ত আহোমে কি কৰিলে, এটেক কৰিলে কাছাৰীৰ ওপৰত, আৰু তেওঁলোকে মাইবঙত শ্বিফ্ট হ'ল। আৰু মাইবঙত আহিয়ে কাছাৰীসকলে তাত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। ইন 1564 চিলাৰাই এটেক, ঠিক আছে, চিলাৰাই কাছাৰী কিংডম এটেক কৰিলে, আৰু এখন কৰ্তলীয়া ৰাজ্য হিচাপে তেওঁ পৰিগণিত কৰিছিলে। শত্ৰুদমন বা প্ৰতাপ নাৰায়ণ আছিলে মষ্ট পাৱাৰফুল কিং আছিলে, কাছাৰী ডিমাচা কিং আছিলে, আৰু তেওঁ ৰাজত্ব কৰিছিলে 1583 পৰা 1613লৈ। তো তেওঁৰ সময়তে কি হ'ল, জয়ন্তীয়া তেওঁ আক্ৰমণ কৰিছিলে। জয়ন্তীয়া কিংডম যি আমাৰ বৰ্তমান মেঘালয় আৰু চিলেট ডিষ্ট্ৰিক্ট বাংলাদেশত আছিলে। চ' জয়ন্তীয়া কিংডম এটেক কৰিছিলে, আৰু আহোমৰ জয়ন্তীয়া কিংডম ৰাইভেল আছিলে। চ' এই যুদ্ধৰ পিছতে যেতিয়া শত্ৰুদমনে চিলেট জয় কৰিলে, তেওঁ এখন কয়েন ইছ্যু কৰিছে, আৰু কয়েনত তেওঁৰ নামো তাত ষ্ট্ৰাক কৰিছিলে। কাশপুৰ, অৰিজিনেলি যি কাশপুৰ আছে, এইটো ত্ৰিপুৰা কিংডমৰ পাৰ্ট আছিলে। কাশপুৰ হয় কাছাৰী কিংডমৰ লাষ্ট কেপিটেল আছিলে, ত্ৰিপুৰা কিংডমৰ পাৰ্ট আছিলে। তো বাই চিলাৰাই 16th century, ঠিক আছে, যে চিলাৰাই 16th century কেপচাৰ কৰিছিলে। এখন কৰ্তলীয়া ৰাজ্য হিচাপে বা ট্ৰিবিউটৰী ৰাজ্য হিচাপে পৰিগণিত কৰিছিলে, যাক ৰাজত্ব কৰিব দিছিলে চিলাৰাই নিজৰ ভাতৃ কমল নাৰায়ণক। আৰু হুৱেনে ছাকচেছৰ তাম্ৰধ্বজ, যেতিয়া ছাকচেছৰ ৰজা তাম্ৰধ্বজে নিজে স্বাধীনতা গ্ৰহণ কৰিলে, তেতিয়া কি কৰিলে, আহোমে মাইবঙত আক্ৰমণ কৰি দিলে। ঠিক আছে, আৰু এণ্ড দ্য ডেষ্ট্ৰইড ইটছ ফৰ্ট, আৰু যি কাছাৰীসকলৰ ফৰ্ট আছিলে চব ধ্বংস কৰি দিছিলে 1706 চনত। আৰু তাৰপিছত তাম্ৰধ্বজে কি কৰিলে, কাশপুৰত তেওঁ নিজৰ আশ্ৰয়ধীন হৈছিলে। ঠিক আছে, তাত আশ্ৰয় লৈছিলে কাশপুৰত। আৰু ইম্পৰ্টেণ্ট ফেক্ট চাম, তো এৰাউণ্ড 18th centuryত ভীমসিংহা নামৰ এজন লাষ্ট ৰুলাৰ আছিলে কোচ ডাইনেষ্টিত, যি কাশপুৰত তেওঁ ৰাজত্ব কৰি আছিলে। চ' তেওঁৰ কোনো পুত্ৰ সন্তান নাছিলে, যাৰ ফলত কি হ'ল, তেওঁৰ যি পুত্ৰী আছিলে তাক মাইবঙৰ ৰজা মেৰিজ লক্ষ্মীচন্দ্ৰ, ঠিক আছে, লক্ষ্মীচন্দ্ৰৰ লগত বিয়া হৈছিলে। আৰু ইয়াৰ ফলত এণ্ড ওৱান্স দ্য লাষ্ট কোচ কিং ভীমাসিংহা ডাইড, ঠিক আছে, যেতিয়া ভীমাসিংহা ডাইড হৈছিলে, তো ডিমাচাসকলে কাশপুৰত মাইগ্ৰেট কৰিছিলে। তো দাস মাৰ্জিং দ্য টু কিংডম, তেতিয়া দুয়োটা কিংডম, যি কোচ কিংডম আছিলে আৰু কাছাৰী কিংডম আছিলে, দুয়োটা একলগ কৰা হৈছিলে। আৰু এইটো হৈছিলে গোপাল চন্দ্ৰ নাৰায়ণৰ দিনতেই। দ্য ডিমাচা কাছাৰী কিংডম কেম আণ্ডাৰ দ্য বাৰ্মিজ অকুপেশ্যন, ঠিক আছে, বাৰ্মাৰ আণ্ডাৰত আহিছিলে 19th centuryত। আহোমৰ লগতে ডিমাচা কিংডম একেলগে তেওঁ বাৰ্মাৰ অধীনত গৈছিলে। আৰু যি লাষ্ট ৰজা আছিলে গোবিন্দ চন্দ্ৰ হানছু, তেওঁক আকৌ ব্ৰিটিছে ৰজা পাতিছিলে। ঠিক আছে, ইয়াণ্ডাবু সন্ধি ট্ৰিটি ইন 1826ৰ পিছতে তেওঁক আকৌ ৰজা পাতিছিলে, কিন্তু was unable to subjugate তুলাৰাম সেনাপতি, যি পাহাৰীয়া অঞ্চলৰ যি হিলি ৰিজনত অলৰেডি তেওঁ ৰাজত্ব কৰি আছিল, তেওঁক একলগ বা পৰাস্ত কৰিব পৰা নাছিলে। ঠিক আছে, ইন 1830 গোবিন্দ চন্দ্ৰ হানছুৰ ডাইড হৈছিলে, লাষ্ট ৰজা আছিলে কাছাৰী কিংডমৰ। ইন 1832 সেনাপতি তুলাৰাম হানছু ৱাজ পেনশ্যনড, ঠিক আছে, যেতিয়া তেওঁৰ ৰাজত্বকাল শেষ হৈছে সেনাপতি তুলাৰাম হানছুৰ, তেওঁৰ ৰিজন কি কৰিলে, ব্ৰিটিছৰ লগত মাৰ্চ কৰি দিয়া হ'ল, আল্টিমেটলি বিকমে নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট। ঠিক আছে, এতিয়া নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট ৰূপে পৰিগণিত হ'ল, এণ্ড পিছলৈ গৈ সেইটো কাছাৰ ডিষ্ট্ৰিক্ট ৰূপে পৰিগণিত হৈছিলে।
এতিয়া নেক্সট আমি ইম্পৰ্টেণ্ট আৰু এটা কিংডম চাম জয়ন্তীয়া কিংডম ইম্পৰ্টেণ্ট কিংডম হয় চ' জয়ন্তীয়া কিংডম কি হয় হিল্লী কিংডম আছিল আছামৰ পুৰণি মেডিভেল টাইমত ইন 15th century কি হ'ল যি প্ৰেজেণ্ট জয়ন্তাপুৰ টাউন যি জয়ন্তাপুৰ টাউন আছে প্ৰেজেণ্টলি বৰ্তমান আছে এইটো চিলেটৰ বাংলাদেশত জয়ন্তীয়া কিংডমৰ কেপিটেল আছিলে ঠিক আছে কোনে ফাউণ্ড কৰিছিলে নাৰ পিপল মানে আমাৰ যি পুৰণা চাব ট্ৰাইবেল গ্ৰুপ আছে খাচী পিপল তেওঁলোকে এই জয়ন্তাপুৰ বা জয়ন্তীয়া কিংডম ফাউণ্ড কৰিছিলে আৰু এই কিংডম আছিলে বৰ্তমানৰ মেঘালয় আৰু বাংলাদেশৰ চিলেটলৈ কিংডম বিস্তীৰ্ণ আছিলে জয়ন্তীয়া কিংডম ৱাজ এ এনচিয়েণ্ট হিল কিংডম অফ আছাম ঠিক আছে পুৰণা কিংডম আছিলে আৰু এই যি কিংডম আছিলে ঠিক আছে প্ৰেজেণ্ট ডে মেঘালয় ষ্টেট এণ্ড প্লেইনছ চিলেট ইন বাংলাদেশ দ্য লাষ্ট 16th century শেষৰ যি 16th century ফালে জয়ন্তীয়া কিংডম কি হ'ল কাছাৰীৰ আণ্ডাৰলৈ গুচি গৈছিলে তো আমি আগতে পঢ়িছিলোঁ যি প্ৰতাপ নাৰায়ণ আছিলে শত্ৰুদমন তেওঁ কাছাৰী কিংডম জয়ন্তীয়া কিংডম তেওঁ নিজৰ অধীনলৈ আনিছিলে তো জয়ন্তীয়া কিংডম ৰিএগেইণ্ড ইটছ ইণ্ডিপেণ্ডেণ্ট আকৌ স্বাধীনতা লাভ কৰিছিলে 1605 চনত কাৰ হেল্পত আহোমৰ কিঙৰ হেল্পত তেওঁলোকে আকৌ স্বাধীনতা প্ৰাপ্ত কৰিছিলে দ্য ব্ৰিটিছ কেম ইনটু কণ্টেক্ট ঠিক আছে জয়ন্তীয়া কিংডমক কেনেকৈ চিনি পালে ব্ৰিটিছে তেওঁলোকে যেতিয়া ব্ৰিটিছে দিৱানী আদায় কৰিছিলে বেংগলত দিৱানী হয় ওৱান টাইপ অফ কি হয় এখন ৰেভিনিউ হয় ঠিক আছে যি তেওঁলোকে নিজৰ যিবিলাক সাম্ৰাজ্য আছে এই সাম্ৰাজ্যৰ পৰা তেওঁলোকে কৰ হিচাপত ব্ৰিটিছে কৰ গ্ৰহণ কৰিছিলে সাম্ৰাজ্যবিলাকৰ পৰা চ' সেই দিৱানী যি আছিল যি বেংগলৰ পৰা কালেক্ট কৰিছিলে 1765ত তো সেই সময়ত তেওঁলোকে জয়ন্তীয়া কিংডমৰ সম্পৰ্কত আহিছিলে তো ইন কিংডম অফ জয়ন্তীয়া লষ্ট ইজ ইণ্ডিপেণ্ডেণ্ট ঠিক আছে জয়ন্তীয়া নিজৰ স্বাধীনতা হেৰুৱাইছিলে যেতিয়া বাৰ্মিছে 1824ত এটেক কৰিছিলে অসমত তো পিছলৈ গৈ কি হ'ল যেতিয়া বাৰ্মিজ গ'ল তেতিয়া আকৌ 1825ত কিংডমটো স্বাধীন কৰিলে ব্ৰিটিছে কিন্তু কিহৰ বিনিময়ত যে ট্ৰেড আছে যি চানুম আছে ঠিক আছে লাইমষ্টোন আৰু ৰতন কেন আছে যি বেট হয় কেন ওৱান টাইপ অফ বেট হয় ঠিক আছে চিলেটৰ তো তাৰ বাবে স্বাধীনতা দিছিলে কিন্তু এই স্বাধীনতা বেছি দিন টিকা নাছিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী পিছলৈ গৈ এই জয়ন্তীয়া কিংডমক বেংগল ষ্টেটত সোমাই দিছিলে 15 মাৰ্চ 1835ত ঠিক আছে বেংগলৰ লগত মাৰ্চ কৰি দিছিলে 15 মাৰ্চ 1835ত আৰু তাৰপিছত জয়ন্তীয়া কিংডম যি আছিল হিল্লী কিংডম আছিল অসমৰ সেইটো বিলুপ্ত হৈছিলে এতিয়া আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ টেষ্ট লগাম যি আপোনাৰ কাৰণে এইবিলাক ইমান আমি ডিছকাছ কৰিলোঁ মনত ৰখাৰ কাৰণে ভাল হ'ব বলক চ' হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম চুতীয়া কিংডমৰ ফাউণ্ডাৰ কোন আছিলে আমি কি পঢ়িছিলোঁ চুতীয়া কিংডমৰ ফাউণ্ডাৰ আছিলে বীৰপাল নিত্যপাল কোন আছিলে সতী সাধিনীৰ তেওঁ হাজবেণ্ড আছিলে ধৰ্মীনাৰায়ণ সতী সাধিনীৰ দেউতা আছিলে বা দেউতা আছিলে বীৰপাল ফাউণ্ডাৰ আছিলে তো হু ৱাজ দ্য লাষ্ট কুইন অফ চুতীয়া কিংডম ঠিক আছে কোন আছিল সতী জয়মতী মূলা গাভৰু ৰাণী মিত্ৰ ৰাণী মীৰা সতী সাধিনী লাষ্ট কুইন অফ চুতীয়া কিংডম দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি এষ্টাব্লিছ কেপিটেল ঠিক আছে দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি এষ্টাব্লিছ কেপিটেল ক'ত কেপিটেল পাতিছিল তেওঁলোকে কোচহাজো কোচবিহাৰ কাশপুৰ কমতাপুৰ কোচবিহাৰত তেওঁলোকে কেপিটেল পাতিছিলে কোচ ডাইনেষ্টি এষ্টাব্লিছ কৰাৰ পিছত চিলাৰায় অলছ' ন'ন এজ চিলাৰায় কি বুলি আমি চবে জানো শুক্লধ্বজ আৰু মল্লদেৱা নৰনাৰায়ণা হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ কোচ কইনৰ যি ইউজুৱেল শ্বেপ আছিল কি হয় স্কুৱেৰ ৰাউণ্ড অভেল হেক্সাগন ৰাউণ্ড দ্য ট্ৰিটি অফ মাজুলী ৱাজ ছেটেল বিটুইন কোচ কিং এণ্ড আহোম কিং কোনটো চনত হৈছিলে 1563 তেতিয়া চিলাৰাই গড়গাঁও দখল কৰিছিলে আৰু তেতিয়াৰ আহোম কিং আছিলে খুৰা ৰজা আৰু কোচ কিং কোন আছিলে নৰনাৰায়ণ দ্য গোহাঁই কমলালী বিল ঠিক আছে এটা ৰোড হয় কাৰ দিনত বিল কৰা হৈছিলে নৰনাৰায়ণৰ দিনত চিলাৰাই ডাইড ইন কেতিয়া ডাইড হৈছিলে 1515 1532 1563 1577 কিহৰ কাৰণে স্মল পক্সত তেওঁৰ মৃত্যু হৈছিলে তো ৰাল্পে ফিঞ্চ ঠিক আছে ফিঞ্চ এজন ইংলিছ ট্ৰেভেলাৰ আছিলে তেওঁ কোচ কিংডম ভিজিট কৰিছিলে কিমান চনত 1511 1572 1585 85ত তেওঁ কোচ কিংডম ভিজিট কৰিছিলে ৰঘুদেৱ নাৰায়ণ ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ
ঠিক আছে যে ৰঘুদেৱ নাৰায়ণ কোন আছিল চিলেৰায়ৰ পুত্ৰ আছিল আফটাৰ নৰনাৰায়ণ ডাইট যেতিয়া তেওঁৰ মৃত্যু হৈছিলে তেওঁ স্বাধীনতা ঘোষণা কৰিছিলে আৰু তাৰপিছত তেওঁ কোচ হাজো ডিভিজন ফাউণ্ড কৰিছিলে নেক্সট আমি চাম নৰনাৰায়ণৰ ডাইড ইন কেতিয়া নৰনাৰায়ণ মৃত্যু হৈছিলে 1587 ৰালপেফিচ আহিছিলে 1585 1577 চিলাৰায়ৰ মৃত্যু হৈছিলে ৰঘুদেৱ ৱাজ দ্য সন ঠিক আছে কাৰ পুত্ৰ আছিলে চিলাৰায় নেক্সট চাম দ্য ফাউণ্ডাৰ অফ দ্য ফাউণ্ডাৰ অফ বিজনী ব্ৰাঞ্চ অফ কোচ ৰয়েল ফেমিলি যি কোচ ৰয়েল ফেমিলিৰ বিজনী ব্ৰাঞ্চ আছিল তাৰ ফাউণ্ডাৰ কোন আছিল তাৰ ফাউণ্ডাৰ আছিল বিজিত নাৰায়ণ ফাৰ্ষ্ট কেপিটেল অফ কাছাৰী কিংডমৰ ফাৰ্ষ্ট কেপিটেল আছিলে কাছুমাৰী আৰু ছেকেণ্ড আছিলে ডিমাপুৰ থাৰ্ড আছিলে মাইবং আৰু শেষৰ আৰু লাষ্ট আছিলে কাশপুৰ নেক্সট চাম আমি দ্য ফাৰ্ষ্ট ক্লেছ অফ কাছাৰী কিংডম উইথ দ্য আহোম কিংডম ইন দ্য ইয়াৰ কোনটো চনত হৈছিলে দুজনৰ মাজত যুদ্ধ 1490 হু ৱাজ দ্য মষ্ট পাৱাৰফুল কাছাৰী ডিমাচা কিং কোন আছিল শত্ৰুদমন যি জয়ন্তীয়া কিংডম তেওঁৰ নিজৰ কণ্ট্ৰললৈ আনিছিলে আৰু পিছলৈ জয়ন্তীয়া কিংডমে আহোমৰ হেল্প লৈ স্বাধীন কৰিছিলে কাশপুৰ ৱাজ অৰিজিনেলি এ পাৰ্ট অফ ত্ৰিপুৰা কিংডম দ্য লাষ্ট কিং অফ কাছাৰী কিংডম কাছাৰী কিংডমৰ লাষ্ট কিং কোন আছিল গোবিন্দ্ৰ চন্দ্ৰ হানসু জয়ন্তপুৰ ৱাজ দ্য কেপিটেল অফ কোনটো কিংডমৰ কেপিটেল আছিলে কাছাৰী কিংডম মণিপুৰ কিংডম ত্ৰিপুৰা কিংডম জয়ন্তীয়া কিংডমৰ কেপিটেল আছিলে জয়ন্তপুৰ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এনাইজ দ্য জয়ন্তীয়া কিংডম টু দিয়াৰ বেংগল ষ্টেট অন ঠিক আছে মাৰ্চ কেতিয়া কৰিছিলে বেংগল ষ্টেটৰ লগত 15 মাৰ্চ 1835 চ' আমি ইমানতে শেষ কৰিম ইম্পৰ্টেণ্ট কিংডমবিলাক মেডিভেল হিষ্ট্ৰীৰ আৰু পিছলৈ আমি নেক্সট লেকচাৰত আমি আহোম ৰুল পঢ়িম ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ ফৰ ৱাচিং